এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ফি ৱেইভাৰ 2025 বৰ্ষ যিবোৰ ষ্টুডেণ্টে এই 2025 বৰ্ষত এইচএছত ফাৰ্ষ্ট ইয়াৰ UG অৰ ডিগ্ৰীত ফাৰ্ষ্ট ইয়াৰ MA মাষ্টাৰ ডিগ্ৰীত ফাৰ্ষ্ট ইয়াৰত নাম লগাবা বা নাম ভৰ্তি কৰিবা, অসম গভৰ্ণমেণ্টে সেইবোৰ ষ্টুডেণ্টক যিবোৰ ষ্টুডেণ্টৰ লগত ৰেচন কাৰ্ড আছে, ঘৰত ৰেচন কাৰ্ড আছে, সেইবোৰ ষ্টুডেণ্টক অসম গভৰ্ণমেণ্টে ফি ৱেইভাৰ দিছে, মানে ফ্ৰী এডমিশ্যন। তোমাৰ পৰা কলেজ বা ইউনিভাৰ্চিটিয়ে যিকোনো কলেজ বা ইউনিভাৰ্চিটিয়ে এটকাও ল'ব নোৱাৰে। স্পৰ্টছ এক্টিভিটিৰ নামত বা মেগাজিনৰ নামত কোনো এক্টিভিটিৰ নামত কোনো এখন কলেজে বা ইউনিভাৰ্চিটিয়ে তোমাৰ পৰা পইচা ল'ব নোৱাৰে বা এডমিশ্যন ফিজ ল'ব নোৱাৰে যদি তোমাৰ লগত ৰেচন কাৰ্ড আছে। আৰু যিবোৰ ষ্টুডেণ্টৰ লগত ৰেচন কাৰ্ড নাই, তোমালোকে প্লিজ কাইণ্ডলি ইনকাম চাৰ্টিফিকেট বনাই লোৱা। ইনকাম চাৰ্টিফিকেট থাকিলেতো অ'কে। যদি যিবোৰ ষ্টুডেণ্টৰ ইনকাম চাৰ্টিফিকেট নাই, দেন তুমি ৰেচন কাৰ্ড ইউজ কৰিবা। যদি ঘৰত ৰেচন কাৰ্ড নাই, দেন ইনকাম চাৰ্টিফিকেট চাৰ্কল অফিচৰ পৰা বনাব পাৰি। তোমালোকে ইনকাম চাৰ্টিফিকেট বনাই ল'বা। মেইন কথা হ'ল, যদি ৰেচন কাৰ্ড আছে তোমাৰ এডমিশ্যন ফিজ ফ্ৰী, টোটেলি ফি ৱেইভাৰ। তোমাৰ পৰা এটকাও ল'ব নোৱাৰে কলেজ বা ইউনিভাৰ্চিটিয়ে। এইটোৱে মেইন টপিক আছিল। চ' ৰেচন কাৰ্ড ইউজ কৰা, নাইবা যদি ৰেচন কাৰ্ড নাই দেন ইনকাম চাৰ্টিফিকেট ইউজ কৰা ফি ৱেইভাৰৰ কাৰণে, মানে ফ্ৰী এডমিশ্যনৰ কাৰণে তোমাৰ কলেজত। অ'কে, থেংক ইউ এভৰিৱান এই ভিডিঅ'টো চোৱাৰ কাৰণে।